বিহু বুলি আপোনালোকলৈ এটা ধুনীয়া মেকআপ টিউটৰিয়েল লৈ আহিছোঁ। এইটো মেকআপ কৰিলে আপোনালোকে যিমান সময় বিহু নাচিব আপোনালোকৰ মেকআপ একেবাৰে বেয়া নহয়। মই গাৰেণ্টি দি কৰিছোঁ, লং লাষ্টিং হয়। কিন্তু তাৰ কাৰণে আপোনালোকে মুখখন ভালকৈ চাফা কৰি ল'ব লাগিব। যিকোনো সহায়তে ফেচ ৱাছ নাইবা ক্লিনজিং কৰি মই ক্লিনজ কৰি লৈছোঁ আৰু তিতা কাপোৰেৰে ধুনীয়াকৈ মোহাৰি ল'লোঁ। আৰু এতিয়া মই এপ্লাই কৰি লৈছোঁ টোনাৰ। আপোনালোকে গোলাপ জলো ব্যৱহাৰ কৰিব পাৰে। মুখখন এনেকৈ যদি আমি ধুনীয়াকৈ চাফা কৰি মইশ্চাৰাইজাৰ লগাই যদি লওঁ, আমাৰ যোনটো মেকআপ হয় সেইটো ধুনীয়া লং লাষ্টিং হয়। এইটো এটা টিপছ হয় ভাল। আৰু লগতে কি হয়, আমাৰ মেকআপটো ক্ৰেকি নহয়। আৰু লগতে উঠটো পাহৰি নাযাব। লিপ বাম লগাই ল'লোঁ। ইয়াৰ পাছত এতিয়া ষ্টেপটো হৈছে প্ৰাইমাৰ। যদি প্ৰাইমাৰ নাই আপোনালোকে এল'ভেৰা জেলো এপ্লাই কৰি ল'ব পাৰে। প্ৰাইমাৰ লগালে আমাৰ স্কিনত যেতিয়া ঘামো যিটো আমাৰ মেকআপটো ফাটি যায় সেইটো তেতিয়া একো নহয়, ধুনীয়াকৈ টিকি থাকিব। আইব্ৰ'টো ধুনীয়াকৈ ফিল কৰি লৈছোঁ। আইব্ৰ'টো যদি আমি ফিল কৰি নলওঁ মানে মেকআপটো একদম উকা উকা লাগে নহয় জানো। যদি আমি আইব্ৰ'টো ভালকৈ বনাই লওঁ চাবচোন মুখখন বেছিকৈ জিলিকে। আৰু ধুনীয়াকৈ আইব্ৰ'টো মই শ্বেপ দি লৈছোঁ। আপোনালোকে এইটো ষ্টেপ কিন্তু নাপাহৰিব দেই, কৰিব নহ'লে মেকআপটো ভাল নালাগে। এতিয়া মোৰ স্কিন টোনৰ লগত মিলাই এটা মই ফাউণ্ডেশ্যন লগাই লৈছোঁ আৰু তাকো হাতেৰে এপ্লাই কৰি লৈছোঁ। এনেকৈ ডট ডট কৰি ল'ব, যাতে বেছিও হ'ব নালাগে কমো হ'ব নালাগে। আৰু এতিয়া মই ব্লেণ্ড কৰি লৈছোঁ। ব্লেণ্ডটো ভালকৈ কৰিব। যদি ব্লেণ্ডটো আমাৰ কৰাত উল্টা পুল্টা হৈ যায় তেতিয়া মেকআপটো ইমান স্মুথ নালাগে, খুব ক্ৰেকি লাগিব। মানে গম পোৱা যায় যে একদম আৰু পূৰা কিমান মেকআপ লগাই লৈছে। আৰু এতিয়া মই কনচিলাৰ এপ্লাই কৰিছোঁ। আৰু কনচিলাৰ মই যেনেকৈ য'ত লগাইছোঁ আপোনালোকে ঠিক তেনেকৈ এপ্লাই কৰিব। আৰু ইয়াকো ভালকৈ মিলাই ল'ব। যদি আপোনালোকৰ ওচৰত বিউটি ব্লেণ্ডাৰ আছে আপোনালোকে বিউটি ব্লেণ্ডাৰ সহায়তো এইটো মেকআপ লুক ক্ৰিয়েট কৰিব পাৰিব। আৰু ইয়াৰ পাছতে কনচিলাৰটো এপ্লাই কৰাৰ পাছতে এপ্লাই কৰিছোঁ কণ্টুৰ এপ্লাই কৰিলে ডিফাৰেঞ্চটো দেখিবই। আমাৰ যদি নাকটো অকণমান ফুটা হৈ জোঙা হৈ যায়, বহল কপালখন সৰু কৰিব পাৰি আৰু এটা ধুনীয়া মুখৰ শ্বেপ বনাব পৰা যায়। ঠিক ইয়াকো মই ভালকৈ ব্লেণ্ড কৰি লৈছোঁ। নাকটো দেখিবই নহয় একদম ধুনীয়া, একদম জোঙা হৈ যায়। ইয়াৰ পাছত এপ্লাই কৰিছোঁ ব্লাছ। যদি আপোনালোকৰ ওচৰত ব্লাছ নাই কোনো প্ৰব্লেম নাই, আপোনালোকে লিপষ্টিকো এপ্লাই কৰিব পাৰে। সেয়াই মই ইমান খৰখেদাত মই আঙুলিয়ে মিলাই ল'লোঁ। আৰু ইয়াৰ পাছতে গোটেই মেকআপটো মই বা লুজ পাউডাৰ আপোনালোকে ইউজ কৰিব পাৰে, পাউডাৰ দি শ্বেড কৰি লৈছোঁ। আৰু এইটো শ্বেড কৰিলে কি হয়, আমি যিমান নাচিলে বা দৌৰা দৌৰি হ'লেও যিটো আমি ঘামো নে সেইখিনি একদম যিমানখিনি আমাৰ স্কিনৰ পৰা অইল ওলায় সেইখিনি কণ্ট্ৰল কৰি পেলায়। আৰু এতিয়া মই সেই পাউডাৰ ব্লাছো অকণ লগাই লৈছোঁ। ইয়াৰ পাছতে আহিছোঁ চকুৰ মেকআপলৈ, যিটো নাচনী বুলি ক'লে চকু ভাল একদম তৎপতীয়াকৈ জিলিকি থাকিব লাগে নহয় জানো। সেইকাৰণে মই লগাইছোঁ চিম্পল আই মেকআপ কৰিছোঁ, অলপ কাজল লগাই লৈছোঁ আৰু ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছোঁ। আৰু ইয়াত বেছি নকৰোঁ, জাষ্ট পিংক অলপ আই শ্বেডো দি এটা লুক ক্ৰিয়েট কৰিম। জাষ্ট মই পিংক আই শ্বেডো এপ্লাই কৰিছোঁ কাৰণ অকণমান লুকটো পিংক টোনত ৰাখিছোঁ। আৰু এয়া মাস্কাৰা লগাই ল'লোঁ। আৰু ইয়াৰ পাছতে হাইলাইটাৰ লগাব পাহৰিছিলোঁ, অলপ হাইলাইটাৰ ইউজ কৰিছোঁ যাতে অকণমান চিক চিককৈ জিলিকি থাকে। আৰু লিপষ্টিক, ৰেড লিপষ্টিকটো লগাবলৈ আপোনালোকে কোনেও নাপাহৰে, সেইকাৰণে ময়ো পাহৰা নাই, মোৰ ৰেড লিপষ্টিকে এপ্লাই কৰিছোঁ। আৰু দেখিবই আৰু এইটো মোৰ ফাইনেল লুক হয়। আৰু এইটো লুকত আপোনালোকে যিমান সময় নাচিব বা জেং বিহু মাৰে, হুঁচৰি কৰে, আপোনালোকৰ মেকআপ একদমেই বেয়া নহয়, মই গাৰেণ্টি দি কৈছোঁ।